সংস্কৃতিৰ বৰঘৰ কলিয়াবৰৰ ধৰমপুৰ গাঁৱৰ আইমাতৃসকলৰ ব্যৱস্থাপনাত সোণাৰীখোলা বৰনামঘৰৰ বাকৰিত অহা 25 জানুৱাৰীত মহিলাসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব ৰাজহুৱা যজ্ঞ ভাওনা ভাগ। নাট পৰিচালক ৰিদীপ বৰা বাপজনৰ পৰিচালনাৰে মঞ্চস্থ হ'ব এই নাট ভাগ। নাট ভাগৰ সৰু বৰ প্ৰতিটো চৰিত্ৰত কেৱল মহিলাসকলেই অভিনয় কৰিব। একতাৰ বান্ধোনেৰে বান্ধ খাই থকা গাঁওখনৰ শাহু বোৱাৰী জীয়ৰী সকলোৱে একেলগে নাট ভাগত অভিনয় কৰিব। এটা পষেক ধৰি পূৰ্ণগতিত আগবাঢ়িছে এতিয়া ভাওনাৰ আখৰা। এয়া ভাওনাৰ অন্তিমখন আখৰাত ব্যস্ত হৈ পৰিছে ভাৱৰীয়াসকল। শংকৰ সৰ্বগুণাকৰ যাকেই নাহিকে পাম তোহাৰি চৰণে ৰেণু শতকোটি বাৰেক কৰহো প্ৰণাম। আমি আজি ধৰমপুৰ সোণাৰীখোলাৰ সমূহ মহিলাসকলে বহুদিনৰ আগতে আমি এভাগ ভাওনা কৰিম বুলি ভাবি আছিলোঁ। আজি আমাৰ সপোন বাস্তৱত হৈছে। অহা ইংৰাজী 25 জানুৱাৰী তাৰিখে ৰাজস্বী যজ্ঞ নাটক ভাগ পাতিবলৈ আমি প্ৰস্তুত হৈছোঁ। আপোনাসৱৰ জৰিয়তে সমূহ কলিয়াবৰবাসীক ভাওনা চাবৰ বাবে নিমন্ত্ৰণ কৰিলোঁ। আজি আমাৰ আখৰা চলি আছে। আমি আনন্দ মনে সকলোৱে আখৰাত ব্যস্ত আছোঁ। এই আখৰা প্ৰচাৰ কৰিবৰ কাৰণে আপোনাসৱে আমাক যি সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকলৈ আমাৰ অশেষ ধন্যবাদ থাকিল। সকলো মহিলা আৰু যুৱক সকলোৱে ভাওৰীয়া আমাৰ মহিলাই কৰিব। পুৰুষৰ যোৰাভাগ পুৰুষে কৰিব। আমি গাঁৱৰ সকলোখিনি মিলি ভাওনা ভাগ কৰিবলৈ আগবাঢ়িছোঁ। ধৰমপুৰ গাঁৱৰ সমূহ আইমাতৃ ৰাইজৰ সহযোগত অহা ইংৰাজী 25 জানুৱাৰী 2025 তাৰিখে এই স্থানতে ধৰমপুৰ গাঁৱৰ সমূহ মহিলাসকলৰ দ্বাৰা পাণ্ডৱৰ ৰাজসুই যজ্ঞ আৰু যাক আমি পাশা পৰ্ব বুলিও কওঁ সেই নাটভাগী মঞ্চস্থ কৰা হ'ব। সেই নাটভাগীৰ উদ্দেশ্যে আখৰা চলি আছে বৰ্তমান। উক্ত নাটভাগ ৰাইজ আইমাতৃসকলে আমাকে পৰিচালনাৰ দায়িত্ব দিছিল। পৰিচালক হোৱাৰ এতিয়াও ধৃষ্টতা হোৱা নাই, তথাপিও তত্ত্বাৱধান কৰিবৰ চেষ্টা কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যে মহিলাসকলৰ যি উদ্যম, এই উদ্যমৰ দ্বাৰা ভাওনা ভাগি সুন্দৰভাৱে মঞ্চস্থ হৈ যাব। তেওঁলোকৰ যথেষ্ট আমি উদ্যম দেখা পাইছোঁ, তেওঁলোকৰ স্পৃহা আছে। আমি আশা কৰোঁ ভাওনা ভাগ সুন্দৰভাৱে মঞ্চস্থ হ'ব। আমি সকলোৰে উপস্থিতি আৰু সহযোগিতা অনুষ্ঠানটিত কামনা কৰিছোঁ। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।